পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু জ্যোতিষ সন্মিলন সম্পন্ন। জ্যোতিষ আৰু আধ্যাত্মিক বিদ্যাপীঠ যোৰহাট আৰু বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটি গুৱাহাটীৰ তত্বাৱধানত 22 ছেপ্টেম্বৰ 2024 দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে যোৰহাটত অৱস্থিত অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ লগত সংলগ্ন দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হ'ব। সভাৰ কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ দামোদৰ দেৱৰ প্ৰতিচ্ছবিত পুষ্প নিবেদন আৰু বন্তি প্ৰজ্বলন কৰে। দুপৰীয়া 11 বজাৰ পৰা মূল সভাৰ কাৰ্যসূচী অনুসৰি সাধাৰণ সভাৰ সভাপতি, মুখ্য অতিথি আৰু বিশেষ অতিথিৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা জনোৱা হয়। সাগৰ সংগীত বিদ্যালয়ৰ লাকি হাজৰিকাৰ সহযোগত আৰম্ভণি নৃত্য পৰিৱেশনৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা, সম্বৰ্ধনা জ্ঞাপন আৰু ত্ৰিমাসিক আলোচনী জ্যোতিষ দৰ্শন উন্মোচন কৰে বাসুদেৱ আধ্যাত্মিক সেৱা সমিতিৰ অধ্যক্ষ জগন্নাথ দেৱগোস্বামীয়ে। তিনিটা সত্ৰত সমাপন হোৱা দিনজোৰা কাৰ্যসূচীৰ আঁতৰে ৰূপম কুমাৰ শাস্ত্ৰীয়ে সমাজৰ আধ্যাত্মিক ক্ষেত্ৰৰ লগত জড়িত 3জন গুৰু স্থানীয় ব্যক্তিক গুৰু পূজন কৰা হয়। জ্যোতিষ আৰু আধ্যাত্মিক বিদ্যাপীঠৰ অধীনত জ্যোতিষ শাস্ত্ৰী, জ্যোতিষ ফুকন, যোৰহাট জ্যোতি এৱাৰ্ড, শৈৱ শক্তি এৱাৰ্ড, জ্যোতিষ চৰ্চাৰ লগত জড়িত প্ৰায় 100 গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হয়। ধন্যবাদ। আজি যোৰহাট সাহিত্য সভা ভৱনত আজি জ্যোতিষ আৰু আধ্যাত্মিক এই অনুষ্ঠানটোৰ বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটিৰ তত্বাৱধানত বাৰ্ষিক পঞ্চম প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰা হ'ল আৰু এই অনুষ্ঠানত যোৰহাট তথা অসমৰ বিভিন্ন অঞ্চলৰ জ্যোতিষীসকল, পণ্ডিতসকল আজি উপস্থিত হৈছে আৰু এই জ্যোতিষ আৰু আধ্যাত্মিক এই ছ'চাইটিয়ে সকলো উপস্থিত হোৱা বিদ্বানসকলক যথাসাধ্যে সিহঁতসকলে গামোচাৰ চেলেং আৰু সন্মান পত্ৰ প্ৰদান কৰিছে আৰু বিভিন্ন বক্তাই সুন্দৰভাৱে জ্যোতিষ, আধ্যাত্মিক আৰু বৈদিক শাস্ত্ৰৰ ওপৰত বক্তা ৰাখিছে আৰু আজিৰ এই সভাখন অতি সুচাৰুৰূপে পৰিচালনা কমিটিয়ে সম্পন্ন কৰাত আমিও সুখী হৈছোঁ। সাহিত্য সভা ভৱনত যোৰহাটত 2019 বৰ্ষত গঠিত হোৱা জ্যোতিষ আৰু আধ্যাত্মিক সমিতিৰ 5ম বৰ্ষপূৰ্তি উপলক্ষে আৰু জ্যোতিষ এখন সন্মিলন পতাৰ উদ্দেশ্যে আজি ইয়াত একত্ৰিত হৈছোঁ। অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰতিনিধিসকল আহিছে জ্যোতিষ আৰু আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত জড়িত। এই ব্যক্তিসকলক লৈ আমি এখন আধ্যাত্মিক সন্মিলন তথা জ্যোতিষ সন্মিলন ইয়াত উদযাপন কৰিলোঁ। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 40জন ব্যক্তিক আমি শিৱ শক্তি এৱাৰ্ড আৰু বাকী 40জন ব্যক্তিক আমি যোৰহাট জ্যোতি এৱাৰ্ড প্ৰদান কৰা হৈছে। তাৰ উপৰিও 20জন বিশিষ্ট ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে সমাজ জীৱনৰ লগত, আধ্যাত্মিক জীৱনৰ লগত জড়িত ব্যক্তিসকলক। আৰু আমি ইয়াৰ মাধ্যমেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে জ্যোতিষ এই শিক্ষাটো বা এই অধ্যয়নটো বা এই পৰম্পৰাটো সকলো স্তৰৰ ব্যক্তিৰ মাজলৈকে যাতে প্ৰসাৰিত হয়, গ্ৰাম্য অঞ্চলতো নগৰ অঞ্চলতো যাতে ইয়াৰ পৰিব্যাপ্তি লাভ কৰে, তাৰ ক্ষেত্ৰত আমি অহোপুৰুষাৰ্থ চেষ্টা কৰিবলৈ এটা প্ৰয়াস হিচাপে লৈছোঁ। আমাৰ মাজত ডক্টৰ কুমুদ শাস্ত্ৰী ছাৰ আছে, তেখেত বৈদিক এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটি গুৱাহাটীৰ অধ্যক্ষ আৰু আমি সেই এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটিৰ অধীনতেই ইয়াত যোৰহাটত এখন বিদ্যালয়খন চলাই আছোঁ। গতিকে ইয়াত বিভিন্ন স্তৰৰ ব্যক্তিয়ে অধ্যয়ন কৰিব পাৰে। জ্যোতিষত জ্যোতিষভূষণ, জ্যোতিষ শাস্ত্ৰী এনেকুৱাকৈ অধ্যয়ন কৰি উপাধিও ল'ব পাৰে। ইয়াৰ পৰা পৰ্যায়ক্ৰমে PhD লৈকে অধ্যয়ন কৰিব পাৰে। জ্যোতিষতে বিভিন্ন শাখাত অধ্যয়ন কৰিব পৰা ব্যৱস্থাখিনি ইয়াতে আছে।
যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।